সুপ্ৰভাত এভৰিৱান মোৰ চেনেলৰ যোগেদি আৰু সকলোকে স্বাগতম জনালোঁ। আজি দিনটো যেন আৰু সকলোৱে ভাল ধৰণে যায় তাকে কামনা কৰিলোঁ। আৰু মানে এতিয়া দেখিছে আৰু কাম বন কৰি আজৰি হৈ এইফালে আৰু গা পা ধুই দেখিছে আৰু মুগা ফনিয়া আজৰি হ'লোঁ। হৈ মেলি প্ৰথমতে বোলো চাহ এটোপা খাই লৈ গৈ খাই বৈ ভাত বনাম আৰু তাৰপিছতে আকৌ আপোনালোকক আৰু খাব সময়তে লগ পাম। কি বনালোঁ কি খালোঁ বাৰু দেখাম আপোনালোকক। সকলোবিলাক চাই থাকিব ভিডিঅ'টো অকণো নকটাকৈ সকলোৱে চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া হেল্ল' গাইজ, পানী দুনি খাই আৰু ভাত পানী বনাই আজৰি হৈ এতিয়া একেবাৰে খাব সময়তে আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আপোনালোকে কেনেকুৱা দেখে নেজানো আৰু দেই, কেনেকুৱা পায়। এতিয়া আহিলোঁ আৰু ভাত মানে এইফালে জাতিলাও আলু দালি ইয়াতে দি দিলোঁ আৰু মাছ ফ্ৰাই এইফালে লৈছোঁ নিমখ জলকীয়া। এতিয়া খাই লওঁ আৰু ইয়াৰ সৈতে ভাতকেইটা। মানে ৰাতিপুৱা কাম শুই উঠি কাম বন কৰি গা পা ধুই দিওঁ যে ভোকটো সোনকালে লাগে। আৰু সোনকালে গা ধুলে সোনকালে ভোক লাগে, তেনেকুৱা ধৰণৰ আৰু আমাৰ ইঞ্জিনবিলাক চোকা। ভাত খাওঁ আৰু ভোক লাগেই থাকে, পেটটোৱে বিচাৰি ফুৰে খাবলৈ। এতিয়া আৰু মই এনেদৰে খাই লওঁ ৰাতিপুৱা সাঁজটো, তাৰপিছত লগ পাম আৰু আপোনালোকক। আজি বতৰটো আকৌ ধেমেকা ধেমেক কৰিছে কালিৰ পৰা, মানে দুদিনমান ৰ'দ দিব, দুদিনমান অকণমান বতৰ ধেমেকাব, বৰষুণ দিব। এতিয়া বিহু বতৰ পাইছেহি যিহেতু কাপোৰ কানি ধুবৰ কাৰণে ৰ'দেই লাগে। আকৌ মানুহক ধান চাউল শুকুৱাবলৈ লাগে, ৰ'দ দিলেহে কাম কৰি ভাল লাগে নহয় জানো। এতিয়া বিহু ধান চাউল শুকুৱাই ৰেডি কৰিব হ'ল, কাপোৰ কানি ধুব হ'ল। আৰু এতিয়া বতৰে কৰিছে এনেকুৱাখন। এতিয়া খাই বৈ লওঁ হা। হেল্ল' গাইজ, আকৌ দুপৰীয়া আহিছোঁ দেই আপোনালোকৰ মাজলৈ। কি খবৰ? ভালেই নিশ্চয় নহয় জানো? ভালেই আছে। আগবেলা দিনটো চাগে ভালেই গ'ল। আৰু এতিয়া বোলো ইয়াৰ পাছবেলা খাব লাগিব কিবা এটা। পাছবেলা খাবলৈ বাৰু কি এটা বনাবলৈ লৈছোঁ আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকিব, কেনেদৰে বনাম কি কৰিম আৰু আপোনালোকে কেনেদৰে বনায় তাকো ক'ব, কমেণ্টত জনাব হা। এতিয়া ব'লকচোন যাওঁ বাৰু কি বনাবলৈ লৈছোঁ। পাকঘৰলৈকে যাওঁ, একেবাৰে পাকঘৰতে লগ পাম। আৰু সেয়া পাছবেলা খাবৰ কাৰণে এইফালে পিঁয়াজ আৰু তেল দি ল'লোঁ কেৰাহী দেই। তাৰপিছতে দিম আৰু আচল বস্তুটো। এইয়া পাছবেলা খাবৰ কাৰণে বোলো লোকেল মুৰ্গী অকণমানকে বনাওঁ। এয়া লোকেল মুৰ্গী এতিয়া বনাই আছোঁ আৰু ঠিক ঠাক কৰি পিঁয়াজ দি ল'লোঁ আৰু পিঁয়াজ অলপ সৰহকৈ দিছোঁ। পিঁয়াজটো সৰহকৈ দিলে খাবলৈ ভাল লাগে। এতিয়া এইখিনি ভাজি ল'ম প্ৰথমতে। ভাজি লৈ অলপ ভজাৰ পাছতে আৰু নিমখ হালধি মা মছলাখিনি দিম। কেতিয়াবা বাৰু আগতে দিওঁ, সদায় এনেকৈ নিদিওঁ আৰু কেতিয়াবা পাছতো দি ভাল লাগে নহয়। সদায় একেটা ভাগ ষ্টাইলতে বনাই ভাল নালাগে, গতিকে আৰু আজি বোলো এনেধৰণে প্ৰথমতে ভাজি লওঁ, তাৰপিছতে আৰু হালধি নিমখ মছলাখিনি দিম। এয়া এইফালে মাংসখিনি অলপ হোৱাৰ পিছতে হালধি নিমখ মছলা গোটেইখিনি দি দিলোঁ দেই। এতিয়া ইয়াত দিম এতিয়া আলু দিম। আলুখিনি অলপ ভজাৰ পাছতে তাৰপিছত গৰম পানী দি দিম। এতিয়া লোকেল মুৰ্গী যিহেতু আৰু অলপ জোল বনাই খাব লাগিব, তেতিয়াহে অলপ গাত শক্তি হ'ব নহয় জানো। এইখিনি এতিয়া দি দিওঁ আলু। এতিয়া মাংসখিনি পানী দিব পৰা হৈ গ'ল। দেখিছে কালাৰটো একদম হাঁহ মাংস নিচিনা তেনেদৰে ভাজি মানে খাবলৈ ভালেই লাগিলে। কিন্তু লোকেল মুৰ্গী যিহেতু পানী অকণমান দিলে মানে ভাল হ'ব আৰু খাবলৈ কোমল আমাৰ হ'ব। এতিয়া পানী গৰম পানী এতিয়া আৰু উতল আহিব লাগিব ভাল ধৰণে। উতল অহাৰ পাছতে আৰু হৈ যাব। ইয়াত আৰু পাছত আৰু এটা বস্তু দিব লাগিব, অলপ পাছত দি আছোঁ এতিয়া আৰু নিদিওঁ বাৰু। আৰু এইফালে এতিয়া মাংসখিনি সিজিছে আৰু লাহে লাহে পানীটো ইমানতে দিছোঁ, অকণমান শুকাব। এতিয়া দি দিওঁ ইয়াতে কি জালুক অকণমান নিদিওঁ। এয়া জ্বলা অকণমান খাওঁ বোলো, জালুকৰ গোন্ধটো ভাল লাগে যিহেতু। জলকীয়া নিদিওঁ আৰু জালুককে দি দিছোঁ। এতিয়া আৰু জালুক অকণমান আৰু দুটামান উতল অহাৰ পাছতে আৰু হৈ যাব আজি মাংসৰ তৰকাৰী। এইফালে মাংস হৈ গ'ল, গেছ অফ কৰি দিলোঁ। আৰু এতিয়া দি দিওঁ আৰু ইয়াতে ধনিয়া দুডালমান। এয়া আজি আৰু মাংসৰ তৰকাৰী, এয়া পাছবেলা খোৱা। আৰু একেবাৰে জুয়ে মানে নাখাওঁ আৰু অকণমান ঠাণ্ডা, বেছি ঠাণ্ডা হ'বলৈ নিদিওঁ, অকণমান ঠাণ্ডা হ'বলৈ দিম। তাৰপিছতে আৰু ভাতকেইটা খাব লাগিব হা। আৰু এতিয়া এইফালে আৰু ভাতকেইটা খাবৰ কাৰণে বাঢ়ি ল'লোঁ দেই। ইয়াৰ চালাড অকণমানো বনালোঁ, চালাড আৰু এয়া জলকীয়া এটা লৈছোঁ। ইয়াৰ খাই লওঁ, আকৌ লগ পাম গধূলি। গুড ইভিনিং এভৰিৱান, কৈ দিয়া আকৌ। গুড ইভিনিং। এতিয়া আমি ক'ত আছোঁ কৈ দিয়া।
আমি ঘৰত আছো। কি কৰিছা ঘৰত? আছো। আছা তুমি কি পিন্ধি আছা? এইবোৰ মেহেংগা। মেহেংগা আৰু এইটো সেইটো কি? কি কৰিবলৈ পিন্ধি আছা? নাচিবলৈ? আপোনাক চাব দেই কেনেকে নাচে। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৈ দিব, কমেণ্ট কৈ দিব আৰু ছাবস্ক্ৰাইব কৰিব দেই। আৰু আমাৰ ভিডিঅ' চাই কেনেকুৱা পাই জনাব দেই। বাই বাই দিলাই নেকি? আৰু এইফালে কোন বহি আছে? মা আৰু কোন আছে? আইতা চব আছো। আমি 3জনী আছো। দদৌ কলৈ গ'ল? ক'ত বিয়া? কি দিন বিয়া? সকাম খাবলৈ গৈছে। এতিয়া আমি হুনচাঙৰ ঘৰলৈ ওলাই আহিলো হয় নাই? হুনচাঙৰ লগত এতিয়া নাচিছো। আপোনালোকে আমাৰ ৰিলচবোৰ চাব দেই। বাই বাই, আকৌ লগ পাম। হেল্ল' গাইজ, আৰু হুনচাঙৰ ঘৰৰ পৰা আহিলোঁ। মানে কি আৰু গধূলি অকণমান ওলাই গ'লোঁ। এনেই চেঙো আছিলে, সি লগ ধৰিলে গ'লোঁ আৰু তাতে অকণমান বোলে ৰিলচো বনালোঁ আৰু দুটামান। এতিয়া আহিলোঁ, আহি মেলি আৰু ঘৰ সোমালোঁ। আৰু এইফালে শুনিছোঁ আমাৰ কাষৰ মানে গাঁৱত নহয় আৰু দুখনমান গাঁও আগত মানে ভাগৱত পাঠ হৈ আছে। এয়া ধুনীয়া লাগিছে শুনি। আমাৰ ঘৰৰ পৰা মানে ধুনীয়াকৈ শুনি থাকি এয়া বাহিৰতে ৰখি মানে অলপ শুনিছোঁ আৰু বোলো বাহিৰতে ৰৈ অকণমান শুনো। আপোনালোকে নুশুনিব পৰা আঁতৰ যে যিহেতু, সেই গতিকে মইহে শুনিছোঁ আৰু এয়া আঁতৰ পৰাই আৰু ভগৱানক আৰু সেৱা জনাইছোঁ। কিন্তু তালৈ যাব পৰা নাই বাৰু। এয়া আঁতৰ পৰাই সেৱা জনাইছোঁ আৰু এতিয়া আৰু গধূলি খাম আৰু কিবা কিবি এটা বনাই। বাকী আৰু ৰাতিপুৱা আৰু দুপৰীয়া মানে কি পাছবেলা খালোঁ আৰু আপোনালোকক দেখালোঁ কি কি খালোঁ, কি কি নাই খোৱা হয় নাই। আৰু এতিয়া মানে কি পানী গোটা খাই লওঁগৈ। খাই বৈ উঠি আৰু গধূলি খাবৰ কাৰণে যা যোগাৰ কৰিব লাগিব হা। বাই বাই, আকৌ কালিলৈ ৰাতিপুৱা লগ পাম।